অসম অৰুণাচল সীমান্তৱৰ্তী ডিৰাগ গেটত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক 4জনক। খবৰ অনুসৰি অসমৰ দিশৰ পৰা অৰুণাচললৈ ড্ৰাগছ কিনি নি থকা অৱস্থাত এখন AS23AD 3316 নম্বৰৰ বেলেনো গাড়ীসহ লোককেইজনক আটক কৰে মহাদেৱপুৰ আৰক্ষীয়ে। কেইবা লক্ষাধিক ড্ৰাগছসহ আটক কৰা লোককেইজন ক্ৰমে সত্যেন্দ্ৰ বৰুৱা, হৰদীপ সিং, অংকিত গুপ্তা, ৰঞ্জিত ভূমিজ বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ পাইছে। ইয়াৰে মাকুম বালিজান গাঁৱৰ সত্যেন্দ্ৰ বৰুৱা নামৰ লোকজন 2015 বেটছৰ এগৰাকী উকিল বুলি জানিব পৰা গৈছে। আজি মহাদেৱপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া অৰুণ কুমাৰ পাণ্ডেৰ নেতৃত্বত চলা এক বিশেষ অভিযানত ডিৰাগ গেটত মাকুম আৰু ডুমডুমাৰ উক্ত ড্ৰাগছ সৰবৰাহকাৰী কেইজনক আটক কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহকাৰী কেইজনে জনোৱা মতে উক্ত ড্ৰাগছখিনি কাকপথাৰৰ পৰা আনিছিল। নিউজ ডেস্ক ৰিপৰ্ট, নামচাই আপডেট নিউজ। हरदीप सिंह नाम दुमडुमा पथार माल बिचारे दादा जने লৈছে মই যোৱা নাই কাকো কথা চাই দিব ক'ত মই নাজানো ক'ত দিব এটা মই নাজানো দাদাই দিব না খাব আনি খাম বুলি কিনে তো কৈছিলে যে দিব না এইটো খাব মই নাজানো नाम तो बेटा आप को और नाम तो ना राजीव गुरु और मो 300 वो का नेक्स्ट है तो अमेरिका पर हां अमेरिका और दिबा तो मोर लंदन दिबो लगे लंदन अच्छा आगो तो आनी থাকে ना हां आगो को आनी থাকে अमेरिका पर आनी लंदन दिबो हमने विकास हां विकास माकुम होगा निशा काको और देखो देने के लिए तो क्या पिए दो तीन लोग बेचारा दिमाग वाला है वेट नहीं बता ना रंजित भूमि हां भाई বালিজান होगा निशा itu rasa de kako kota pajan কি নাম kako ini nepang apa আপনি জানেন নাকি kako kota 800 টাকা হ্যাঁ 800 টাকা লো 800 টাকা মানে দাগড়া উপরে 800 টাকা পায় নাকি না यार টেমা টাটা